অহা সোমবাৰে অৰ্থাৎ 8 ডিচেম্বৰত অসমলৈ আহিব পোষ্ট মেলন আৰু এই অনুষ্ঠানটোক লৈ অসমৰ বহু লোক সন্তুষ্ট নহয় আৰু তাৰ এটা যুক্তিও আছে, এটা প্ৰপাৰ কাৰণো আছে। কাৰণ আমাৰ মৰমৰ জুবিনদাৰ যি ন্যায় প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। সেইটো এটা পেণ্ডিঙতে চলি থকা বাবে বহু অসমবাসীয়ে এই কনচাৰ্টটোক লৈ সন্তুষ্ট নহয় আৰু ইয়াত যুক্তিও আছে। ইয়াৰ উপৰিও বহু লোকে তেওঁৰ যিটো বাহ্যিকতা, যিটো এপিয়াৰেঞ্চ, সেই লুকটো বহুতে ভাল নাপায়। যিটো তেওঁৰ ফেশ্বন ষ্টাইল, অভিয়াছলি ক'বলৈ গ'লে পাৰ্চনেলি ময়ো ভাল নাপাওঁ তেওঁৰ যিটো ফেশ্বন ষ্টাইল, অভাৰ টেটু আৰু বাকী যিটো ফেশ্বন ষ্টাইল সেইটো ময়ো ভাল নাপাওঁ। কিন্তু এটা কথা সঁচা, তেওঁৰ বহুত এজন কাইণ্ড হাৰ্টেড পাৰ্চন। তেওঁ আমাৰ যেনেদৰে জুবিন দাই বহুত মানুহক হেল্প কৰে, পঢ়া শুনা বা চিকিৎসা আদিৰ ক্ষেত্ৰত যেনেদৰে বহুত হেল্প কৰিছিলে, ঠিক তেনেদৰে পোষ্ট মেলনো বহুত এজন ভাল ব্যক্তি, কাইণ্ড হাৰ্টেড পাৰ্চন। তেওঁ ৱৰ্ল্ড ৱাইড বহুকেইটা NGO চেৰিটি চলায়, লগতে বহুত মানুহক তেনেকৈ হেল্প কৰিছে। তেওঁৰ ছিংগিং টেলেণ্ট যথেষ্ট আছে, তেওঁ বহুত সুন্দৰ গান বনাই গায় আৰু তেওঁৰ কাইণ্ড হাৰ্টেড পাৰ্চন, বহুত মানুহক তেওঁ হেল্প কৰিছে। সেইটো মই ভালদৰে জানো বাবে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। কিন্তু এটা কথা ঠিক, সেইটো সঁচাই কওঁ যে তেওঁৰ যিটো ফেশ্বন ষ্টাইল, অভাৰ টেটু অৰ ড্ৰেছিং চেন্স, এইখিনি ময়ো ভাল নাপাওঁ পাৰ্চনেলি। তেওঁৰ লুকছটো গোটেই এটা তেওঁ নিজৰ লুকছটো বেয়া কৰি দিয়া নিচিনাই মোৰ ফিল হয়। মোৰ নিজৰ পাৰ্চনেল ফিলটো আপোনালোক শ্বেয়াৰ কৰিছোঁ। কিন্তু তেওঁ নিজৰ পাৰ্চনেল কথা, সেইটো তেওঁ কেনেদৰে থাকি ভাল পায় সেইটো তেওঁ জানিব। কিন্তু তেওঁৰ ছিংগিং টেলেণ্ট নিশ্চয় আছে, লগতে তেওঁৰ হাৰ্টটো খুব ভাল। তেওঁ বহুত মানুহক হেল্প কৰিছে। আপোনালোকে বিভিন্ন চ'ৰ্চত যদি আপোনালোকে চায় তেতিয়াও গম পাব যে তেওঁ এজন বহুত কাইণ্ড হাৰ্টেড পাৰ্চন। বাকী তেওঁ অসমলৈ গুৱাহাটীলৈ অহাৰ মন্তব্যটো মই এনেদৰে দিবলৈ বিচাৰোঁ যে মোৰ নিজৰ ফিলিংখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ যে তেওঁ এজন কেনেকুৱা মানুহ, তেওঁ অসমলৈ আহিব। আৰু মই বাকী টপিকবোৰত নাযাওঁ যে তেওঁ অসমলৈ আহিলে আমাৰ কি লাভ হ'ব, তেওঁৰ কি লাভ হ'ব, সেইখিনি মন্তব্যলৈ নাযাওঁ। জাষ্ট মই এটা কথাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, যিহেতু তেওঁ আহিব সোমবাৰে 8 ডিচেম্বৰত খানাপাৰালৈ আহিব গুৱাহাটীৰ। চ' জাষ্ট মই এইটো বস্তুৱে শ্বেয়াৰ কৰিলোঁ যে একচুৱেলি তেওঁ হিউমেন বিং হিচাপে খুব এজন ভাল ব্যক্তি, কিন্তু তেওঁৰ লুকছটোৰ ফালৰ পৰা দুইটা মেচিং নহয় নিচিনা মই ফিল কৰোঁ। আৰু সেইকাৰণে বহু লোকে জাষ্ট তেওঁৰ লুকটো চাই পেলাই তেওঁক বেয়া পোৱাৰ দৰে হৈছে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা, সময়টো খুব ভাল নহ'ল, কাৰণ জুবিন দাৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া সেইটো চলি আছে বৰ্তমান, এতিয়াও ন্যায় পোৱাগৈ নাই। গতিকে তেওঁ অহাৰ সময়টোও ঠিক নহ'ল। চ' মোৰ মন্তব্য আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ধন্যবাদ।